সমগ্ৰ ৰাজ্যতে বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণ উৎসৱ। ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত আৰম্ভ হৈছে গুণ উৎসৱ 2025। ঢিঙৰ KBSS স্কুলত 9 জানুৱাৰী বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় গুণ উৎসৱ। বিদ্যালয়ে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সজাই পৰাই তোলা হৈছে বিদ্যালয়খন। ছাত্ৰ ছাত্ৰীসকলেও শৃংখলাবদ্ধভাৱে এই কাৰ্যসূচীত ভাগ লৈছে। বিদ্যালয়লৈ পৰীক্ষা ল'বলৈ অহা শিক্ষা বিভাগে নিযুক্তি দিয়া বহি মূল্যায়কসকলৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয় সংগীত পৰিৱেশন কৰা দেখা যায়। গুণ উৎসৱৰ শেষত বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক ডক্টৰ মনিম শ্বাহ ৰহমানে নিৰীক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু কয়, গুণ উৎসৱ সঁচাকৈ গুণৰ উৎসৱ। অসম চৰকাৰৰ শিক্ষা বিভাগে 2017 চনৰ পৰা আৰম্ভ কৰা গুণ উৎসৱৰ বহুতো ধনাত্মক দিশ আছে। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ কেইটামান হ'ল বিদ্যালয়সমূহ পৰিষ্কাৰ কৰি ৰঙীন কৰি তোলা হয় আৰু বাগিচাৰ পৰা আৰম্ভ কৰি প্ৰস্ৰাৱগাৰ শৌচাগাৰ আদি পৰিষ্কাৰ কৰি ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলা হয়। MDMৰ পৰা আৰম্ভ কৰি খেলৰ সামগ্ৰীলৈকে সকলো ৰেজিষ্টাৰ মেইনটেইন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল নিয়মানুৱৰ্তিতা সম্পৰ্কে জ্ঞান হয় আৰু প্ৰধানকৈ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ ইনোভেটিভ প্ৰেক্টিছৰ লগতে পাৰ্চনেল আৰু ছ'চিয়েল স্কিলৰ বিকাশ হয়। গুণ উৎসৱ চৰকাৰৰ এক সুদূৰ প্ৰসাৰী আৰু সুন্দৰ প্ৰচেষ্টা। ইয়াৰ ধনাত্মক দিশটোহে আমি চালে আমাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়খনৰ উপকাৰ হ'ব আৰু এই প্ৰয়াসৰ বাবে তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ধন্যবাদ জনায়। সকলোলৈকে ভোগালী বিহুৰ ওলগ জনালোঁ। আমাৰ প্ৰথম পৰ্যায়ত হৈ যোৱা গুণ উৎসৱত ঢিং KB উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা 9 জানুৱাৰী তাৰিখে আমাৰ বহি মূল্যায়ন আছিল আৰু বহি মূল্যায়নত আমাৰ 3গৰাকী বহি মূল্যায়ক আহিছিল। তেওঁলোকে আমাৰ বিদ্যালয়খন বহুত ভাল পাইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ যি ইনোভেটিভ আইডিয়া সেইবিলাকো তেওঁলোকে চাই খুব ভাল পাইছে। NCC ফালৰ পৰাও ভাল প্ৰদৰ্শন হ'ল আৰু যি বস্তু তেওঁলোকে এনে গাইডলাইনছত আছে সম্পূৰ্ণবোৰ চাই ভাল পাইছে আৰু আমাৰ সুকলমে গুণ উৎসৱ পাৰ হৈ গ'ল আৰু এইবাৰ আমি A+ পাম বুলি আশাবাদী। আমি ছাত্ৰ ছাত্ৰীসকলে এবাৰ সুন্দৰ প্ৰদৰ্শনৰ মাধ্যমেৰে স্কুলখনৰ গৌৰৱ আৰু কঢ়িয়াব বুলি আশাবাদী আমি আৰু এইবাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ গুণগত মানদণ্ড দেখুৱাবলৈ সক্ষম হৈছে আৰু বহুমূল্যায়কসকলে তেওঁলোকৰ যি পাৰফৰ্মেঞ্চ ভাল পাইছে আৰু আশা কৰোঁ এইবাৰ অন্ততঃ ভাল। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ স্কুলত প্ৰথম পৰ্যায়ৰ গুণ উৎসৱ সমাপ্ত হৈছে আৰু আমি যিহেতু জুনিয়ৰ টিচাৰ্ছ আমাৰ ছাৰসকলৰ সহযোগত আমি কামখিনি ভালদৰে কৰিছোঁ। আশা কৰিছোঁ আমাৰ স্কুলে এইবাৰ A+ ডিগ্ৰী A+ লাভ কৰিব আৰু